তুমি গগৈ আপোনাৰ ওচৰলৈ আহিছো যেহেতু আজি আৰু কিছু মুহূৰ্ত বাকি 9 বজাৰ পৰা আৰম্ভ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা এই মুহূৰ্তত আপুনি গুৱাহাটী মহানগৰীৰ কোনখন বিদ্যালয়ত উপস্থিত আছে আৰু তাৰ সামগ্ৰিক পৰিৱেশ কেনেকুৱা আপোনাৰ জৰিয়তে জানিব বিচাৰিম মৌসুমী হয় নিশ্চিতভাৱে চাওক সুৰভি প্ৰথমে আজি হাইস্কুল যি শিক্ষান্ত পৰীক্ষাৰ্থী সেই পৰীক্ষাৰ্থীসকলক আসাম টক্সৰ ফালৰ পৰা শুভেচ্ছা জনাইছো আৰু এটা কথা ক'ব লাগিব যে আজি শিক্ষাৰ্থী জীৱনৰ এটা গুৰুত্বপূৰ্ণ পৰীক্ষা আৰু এই পৰীক্ষাটো যাতে প্ৰত্যেকগৰাকী শিক্ষাৰ্থীয়ে সুকলমে পাৰ হওক তাৰে কামনা কৰিছো আৰু মই উপস্থিত আছো উত্তৰ পূব উচ্চতৰ মাধ্যমিক বিদ্যালয় পূব গুৱাহাটী বিদ্যালয়ত আৰু দেখিবলৈ পাইছে এনেধৰণে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে বৰ্তমান সময়ত ভিতৰত যাবৰ বাবে তেওঁলোকে ৰৈ থকা দেখিবলৈ পোৱা হৈছে 9 বজাৰ লগে লগে যেহেতু পৰীক্ষা অনুষ্ঠিত হ'ব আৰু 8 বজাৰ লগে লগে আজি মূল গেট সেই মূল গেট খুলি দিয়া হৈছে দেখিবলৈ পাইছে এজনৰ পাছত আন এজন শিক্ষাৰ্থী এনেধৰণে ভিতৰলৈ সোমাই গৈছে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে শিক্ষাৰ্থীসকলৰ জীৱনৰ বাবে আটাইতকৈ এটা গুৰুত্বপূৰ্ণ পৰীক্ষা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু এই পৰীক্ষাটোৱে নিৰ্ধাৰণ কৰে এই পৰীক্ষাৰ ৰিজাল্টে নিৰ্ধাৰণ কৰে ভৱিষ্যতে ছাত্ৰ ছাত্ৰীগৰাকী আচলতে কোন দিশে আগুৱাই যাব কাৰণ 10টা বছৰে অভিভাৱক আৰু শিক্ষাৰ্থীসকলৰ যি কষ্ট সেই কষ্ট এই পৰীক্ষাৰ অন্তত আচলতে শিক্ষাৰ্থীসকলেও পাব অভিভাৱকসকলেও পাব মই কিছু সংখ্যকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যেহেতু 9 বজাৰ লগে লগে পৰীক্ষা আৰম্ভ হ'ব আৰু যেহেতু শিক্ষাৰ্থীসকলো ইতিমধ্যে আহি উপস্থিত হৈছে তেওঁলোকে যদি বিচাৰে তেওঁলোকৰ পৰা অকণমান কথা পাতিবলৈ বিচাৰিম সমান্তৰালকৈ অভিভাৱকসকলো আছে অভিভাৱকসকলৰ সৈতে অকণমান কথা পাতিবলৈ বিচাৰিম সকলো আহি ইয়াত উপস্থিত হৈছে এনেধৰণে দেখিবলৈ পাইছে প্ৰত্যেকগৰাকী আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ সন্তানে চাগে মোৰ মাহী ছোৱালীজনীয়ে মেট্ৰিক পৰীক্ষা দিব এইবাৰ আৰু সকলো ল'ৰা ছোৱালীক লৈ মানে শুভেচ্ছা থাকিল যাতে পৰীক্ষা ভাল হয় তাৰে কামনা কৰিছোঁ নিশ্চিতভাৱে কাৰোবাৰ যদি সন্তান আহিছে আৰু কাৰোবাৰ ভতিজী এনেধৰণে সকলো আহিছে আপোনাৰ ওচৰলৈ আহিছোঁ আজি চাগে আপোনাৰ সন্তানে গুৰুত্বপূৰ্ণ পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষাত আজি বহিব কেনেকুৱা অনুভৱ তেনেকুৱা অভিভাৱক মানে সকলো ছাত্ৰ ছাত্ৰীলৈ মোৰ শুভেচ্ছা থাকিল আন্তৰিক শুভেচ্ছা থাকিল যাতে সকলো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ল'ৰা ছোৱালীবিলাকে পাছ কৰি যায় মোৰো ল'ৰাৰ ওপৰত মানে এটা আশা আছে আৰু ভাল হওক মোৰ ল'ৰাৰো পৰীক্ষা ভাল হওক সকলোৰে যাতে ভাল সুনাম কঢ়িয়াই আনক ময়ো তাৰে কামনা কৰিছোঁ মই নিশ্চিতভাৱে প্ৰতিগৰাকী অভিভাৱক তেওঁলোক আচলতে আশাবাদী যাতে তেওঁলোকৰ সন্তানে ভাল কৰক তেওঁ পৰীক্ষা আচলতে প্ৰত্যেকগৰাকী অভিভাৱকৰ সন্তানে পৰীক্ষা ভাল হওক সকলোৱে এটা আশা লৈ আহে এনেধৰণে দেখিবলৈ পাইছে প্ৰত্যেকগৰাকী শিক্ষাৰ্থী ভিতৰলৈ সোমাই যোৱা পৰিলক্ষিত হৈছে তেওঁলোকৰ সৈতে তেওঁলোকে বিচাৰিলে মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ অকণমান চেষ্টা কৰিম যিহেতু মই তোমাৰ ওচৰলৈ আহিছোঁ অকণমান আজি গুৰুত্বপূৰ্ণ পৰীক্ষা কেনেকুৱা পৰীক্ষা সম্পূৰ্ণৰূপে সাজু শুভেচ্ছা জনাইছো আৰু এনেধৰণে প্ৰতিগৰাকী শিক্ষাৰ্থীক দেখিবলৈ পাইছে ভিতৰলৈ সোমাই যোৱা কাৰণ এইবাৰ প্ৰায় 1044টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হৈছে সমান্তৰালকৈ 4,38,565গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু এই পৰীক্ষাত আচলতে পূৰ্বতকৈ এইবাৰ পৰীক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে প্ৰায় 117টা কেন্দ্ৰ বৃদ্ধি কৰি দিয়া হৈছে আৰু দেখিবলৈ পাইছে হাতে হাতে তেওঁলোকে পেইন বা যি সামগ্ৰী তেওঁলোকে পৰীক্ষাৰ বাবে তেওঁলোকে এনেধৰণে লৈ আহি ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে শুভেচ্ছা জনাইছোঁ শুভেচ্ছা জনাইছোঁ নিশ্চিতভাৱে এনেধৰণে দেখিবলৈ পাইছে সকলোৱে আহি ইয়াত পাইছে শুভেচ্ছা জনাইছোঁ কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন ভাল খুব আশাবাদী আজি কি চাবজেক্ট আছামিজ আছে অসমীয়া কেনেকুৱা ভাল পোৱা চাগে নিশ্চয় পৰীক্ষা ভাল হওক শুভেচ্ছা জনাইছোঁ আৰু এনেধৰণে দেখিবলৈ পাইছে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী এনেধৰণে পৰীক্ষাৰ বাবে তেওঁলোকে লাইন পাতি আগবাঢ়ি গৈছে অভিভাৱক সকলো আছে খুব এটা গুৰুত্বপূৰ্ণ পৰীক্ষা প্ৰায় 10টা বছৰে আমি প্ৰথম শ্ৰেণীৰ পৰা ধৰি ল'লোঁ 10লৈকে 10টা বছৰ এটা সন্তানৰ সৈতে কিমান কষ্ট কৰে অভিভাৱকসকলে সেয়া আৰু পুনৰ কোৱাৰ প্ৰয়োজন নাই সকলোৱে জানে তেনে ক্ষেত্ৰত আজি পৰীক্ষাটো আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা আৰু এই পৰীক্ষাটোৱে আচলতে নিশ্চিত কৰিব পৰীক্ষাৰ ৰিজাল্টে যে ভৱিষ্যতে ছাত্ৰ ছাত্ৰীজন কোন দিশে তেওঁলোকে আগবাঢ়ি যাব কেনে আশাবাদী আমি বহুত আশাবাদী আজি সৰুৰ পৰা যিমান দিনে মানে কষ্ট কৰি পঢ়ালোঁ যাতে ভগৱানে ভাল কৰে চব ল'ৰা ছোৱালীৰে ভাল হওক পৰীক্ষা তাৰে মানে কামনা কৰি আমি ল'ৰা ছোৱালীখিনিক আগবঢ়াই দিলোঁ আজি মানে আৰু বহুত আশা অসমীয়াৰ পৰীক্ষা আছে যাতে ভাল হয় সিহঁতে ভাল ভৱিষ্যত জীৱন উজ্জ্বল কৰিব পাৰে তাৰে কামনা কৰিছোঁ কেনেধৰণৰ আপোনাৰো সন্তান নিশ্চয় আছে নমস্কাৰ মই পঞ্চদ্বীপ জাতীয় বিদ্যালয়ৰ পৰা মোৰ ছোৱালী এইবাৰ কৰিছে মেট্ৰিকত কৰিছে কিন্তু এই অংকুৰৰ পৰা এইটো ৰিজাল্টৰ কাৰণে আশা কৰা যায় কিন্তু ভগৱানে আপোনালোকৰ আশীৰ্বাদ কৰক
সিহঁতে যেন যোনখিনি কষ্ট কৰিছে আমি যোনখিনি কষ্ট কৰিছোঁ সেইখিনি যেন সিহঁতে ফলটো পায় ভগৱানৰ ওপৰতো বিশ্বাস লাগিব আমাৰ অভিভাৱকৰো গুৰুত্ব লাগিব স্কুলৰ পৰা যথেষ্ট গুৰুত্ব পাইছোঁ আৰু তাইও যথেষ্ট কষ্ট কৰিছে আপোনালোকৰো আশীৰ্বাদ লাগিব হয় নিশ্চিতভাৱে আচলতে দেখিছে প্ৰত্যেকগৰাকী অভিভাৱক তেওঁলোকে খুব আশাৰে ৰৈ থাকে কাৰণ এই পৰীক্ষাটোৰ বাবে পৰীক্ষাটোৰ ফলাফলৰ বাবে কাৰণ আজিৰ পৰা আৰম্ভ হৈছে পৰীক্ষা সম্পূৰ্ণ হোৱালৈ সময় লাগিব আৰু তাৰ পাছত পৰীক্ষাৰ ৰিজাল্টৰ বাবে আচলতে যেনেধৰণে আশা কৰি ৰৈ থাকে প্ৰত্যেকগৰাকী শিক্ষাৰ্থীয়ে হওক বা অভিভাৱকে হওক আপুনি দেখিবলৈ পাইছে মই পূব গুৱাহাটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত আছোঁ প্ৰত্যেকগৰাকী শিক্ষাৰ্থীয়ে তেওঁলোকে মুখত এটা হাঁহি লৈ তেওঁলোক পৰীক্ষা কেন্দ্ৰলৈ যাবৰ বাবে তেওঁলোক উপস্থিত হৈছেহি মই তোমাৰ ওচৰলৈ আহিছোঁ পৰীক্ষা প্ৰথমে শুভেচ্ছা জনাইছোঁ আজি মেট্ৰিক পৰীক্ষা কাৰণ ইমান দিনে কি পঢ়িলা তাৰ আচলতে উত্তৰ দিবৰ সময় আহি গ'ল কেনেধৰণৰ প্ৰস্তুতি আছিল ভালে ঠিকে আছে খুব আশাবাদী পৰীক্ষা ভাল হওক শুভেচ্ছা জনাইছোঁ আৰু এনেধৰণে দেখিবলৈ পাইছে প্ৰত্যেকগৰাকী শিক্ষাৰ্থীয়ে তেওঁলোকে আহি উপস্থিত হৈছে আৰু সমান্তৰালকৈ মই এখন দেখুৱাইছোঁ তেওঁলোকে কোনটো ৰুমত কেনেধৰণৰ ৰুমৰ বাবে খুব চিনচিয়াৰলি কৈ কাৰণ এইবাৰ আজি অসম বিদ্যালয় শিক্ষা পৰিষদে তেওঁলোকে উল্লেখ কৰিছিলে কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নোহোৱাকৈ পূৰ্বৰ যি ধৰণে বিসংগতি মেট্ৰিক পৰীক্ষাক লৈ যেনেধৰণৰ বিসংগতিসমূহ দেখা পোৱা যায় সেই বিসংগতি সকলো আঁসোৱা আঁতৰাই এইবাৰ তেওঁলোকে আচলতে খুব সুন্দৰকৈ পৰীক্ষা পতাৰ বাবে তেওঁলোকে বহুদিন পূৰ্বৰে পৰা তেওঁলোকে প্ৰস্তুতি আৰম্ভ কৰিছে আৰু সমান্তৰালকৈ যদি এইবাৰ চাওক চুৰভি এইবাৰ পৰীক্ষাত এক নৱ সংযোজন দেখিবলৈ পোৱা গৈছে আমি যদি চাওঁ পূৰ্বে যি প্ৰশ্ন কাকতখন আহে সেই প্ৰশ্ন কাকতখনত যিসমূহ প্ৰত্যেক ভাষা বা যিসমূহ ভাষা থাকে এই ভাষাত থকা প্ৰশ্ন কাকত একেলগে তেওঁলোকে এখন প্ৰশ্ন কাকতে সকলো লিপিবদ্ধ কৰি দিয়ে আৰু তেনে ক্ষেত্ৰত কিন্তু এইবাৰ প্ৰশ্ন কাকতৰ ক্ষেত্ৰত আপুনি পৃথকে প্ৰশ্ন কাকত পাব প্ৰত্যেক ভাষাৰ প্ৰশ্ন কাকত পৃথকে পাব আৰু এনেধৰণে দেখিবলৈ পাইছে যে পূব গুৱাহাটী উচ্চতৰ যে মাধ্যমিক বিদ্যালয় আছে সেই বিদ্যালয়ত এনেধৰণে প্ৰত্যেকগৰাকী শিক্ষাৰ্থীসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ অভিভাৱকসকলো খুব এক উৎসুকতাৰে বাট চাই ৰৈছে যে তেওঁলোকে পৰীক্ষাত বহিবগৈ তেওঁলোকে ভিতৰলৈ যাব তেওঁলোকে পৰীক্ষাত বহিব আৰু পৰীক্ষা প্ৰায় কেইবা ঘণ্টা ধৰি পৰীক্ষাত লিখাৰ পাছত তেওঁলোক ওলাই আহিব আচলতে এই পৰীক্ষাটো আচলতে কিমান গুৰুত্বপূৰ্ণ সেয়া আপুনিও জানে ময়ো জানো কাৰণ আমি এইসমূহ সময় পাৰ হৈ আহিছোঁ কেনেধৰণে আমাৰ পিতৃ মাতৃসকলে পৰীক্ষাটোৰ বাবে অপেক্ষা কৰি ৰৈ থাকে আচলতে আপুনি যদি চাই চাওক এজন যেতিয়া শিক্ষাৰ্থীয়ে প্ৰায় প্ৰথম শ্ৰেণীৰ পৰা আমি বাকীসমূহ ক্লাছৰ কথা বাৰু এৰিয়ে দিলোঁ প্ৰথম শ্ৰেণীৰ পৰা যেতিয়া ক্লাছ 10লৈকে আমি কেনেধৰণে পঢ়িছোঁ প্ৰথম শ্ৰেণীৰ পৰা আমাক শিকোৱা হয় যে ঘৰত পিতৃ মাতৃয়ে যে ভাল ধৰণে পঢ়া যে মেট্ৰিক পৰীক্ষা অন্তত ভাল হ'ব লাগিব মেট্ৰিকত এটা ভাল ৰিজাল্ট আহিলে আমি যিকোনো এটা বিষয়ত আমি ভাল ধৰণে পঢ়ি যিকোনো এটা বিষয়ত আমি ওলাই গৈ অনাৰ্ছ লৈ আমি ভাল যিকোনো এটা বৃত্তিত আমি নিজকে নিয়োজিত কৰিম বা আমি মনে ভবাৰ ধৰণে আমি যদি আমি অভিযন্তা হ'ব আমি ডক্তৰ হ'বলৈ বিচাৰোঁ বা আমি যেনেধৰণে উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ আমি এটা নিজেই সংস্থাপন হ'ব পৰাকৈ নিৰ্দিষ্ট এটা আমি দিশ আমি বাছি ল'ব পাৰোঁ আৰু তেনেধৰণে পিতৃ মাতৃয়ে শিকোৱাৰ দৰে আচলতে সকলো সন্তান আচলতে সাজু হয় এই পৰীক্ষাৰ বাবে দেখিবলৈ পাইছে প্ৰত্যেকগৰাকী অভিভাৱক এনেধৰণে ৰৈ আছে শিক্ষাৰ্থীসকলৰ লগত বেছি কথা নাপাতোঁ কাৰণ তেওঁলোক পৰীক্ষা দিব 9 বজাৰ লগে লগে তেওঁলোকক কথা পতা এইখিনি উপযুক্ত সময়ো নহয় বুলি ভাবোঁ আৰু তেনেক্ষেত্ৰত মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ সন্তানেও চাগে এইবাৰ পৰীক্ষা দিব প্ৰস্তুতি ঠিকে আছে আৰু কিবা হয় নাজানো আৰু ভাল হ'লে ভাল লাগিব আৰু সেয়াই আৰু আচলতে এই পৰীক্ষাটোৰ বাবে যিসকলে সন্তানসকলতকৈ মাকসকলহে বেছি আচলতে উৎসুকতাৰে বাট চাই থাকে নহয় হয় মাকহঁতে বহুত কষ্ট ৰাতি টোপনি বা দিনতো চাই থকা যায় তাৰে কাৰণে আজি কি বা কৰে পৰীক্ষাটো সেইটো নাজানো আৰু ভালে কৰিব অকণমান মামাই চাই দিলে হ'ল আৰু বহুত টান আহিব এইবাৰ মামাই অকণমান চাই দিলে ভাল পাম তাৰমানে বহুত ভয় কৰি আছে তাহাঁতে দিয়ক এইখিনিয়ে আৰু চাওক প্ৰথম শ্ৰেণীৰ পৰা ক্লাছ ফাৰ্ষ্টৰ পৰা আমি 10লৈকে 10টা বছৰ আমি প্ৰথমৰ পৰা আমি সন্তানক কওঁ ভাল ধৰণে পঢ়া যে মেট্ৰিক অন্তত ভাল কৰিব লাগিব নহয়নে বাৰু হয় মেট্ৰিক অন্তত ভাল কৰিলে পিছলৈকে আকৌ ভাল হ'ব তাহাঁতৰ ভৱিষ্যতৰ কথা আছে সেইকাৰণে আমিও যথেষ্ট কষ্ট কৰিছোঁ তাহাঁতৰ লগত খুব ভাল ফল পাম বুলি আৰু এইখিনিয়ে আপোনাৰ ওচৰলৈ আহিছে আপোনাৰ সন্তান হয় মোৰ ছোৱালী মেট্ৰিক দিছে এইবাৰ ভাল হওক সকলোৰে অকল মোৰ ছোৱালী বুলিয়ে নহয় সকলোৰে ভাল হওক যাতে পেপাৰ গোটেই টান নহয় গোটেইখিনি যাতে লিখিব পাৰে ভালকৈ শুদ্ধকৈ
আচলতে এই ৰিজাল্টটোৰ বাবে সকলোৱে অপেক্ষা কৰি থাকে মই কৈছোৱে যেনেধৰণে আচলতে আমি প্ৰত্যেকেই প্ৰথম শ্ৰেণীৰ পৰা কওঁ যে ভালদৰে পঢ়া মেট্ৰিকত অন্ততঃ ভাল ৰিজাল্ট এটা কৰিলে ভাল ধৰণে পঢ়া শুনা কৰি এটা ভাল চাকৰি চাকৰি এটা পায় হয় ভাল এখন কলেজতো ছিট পায় আৰু গোটেই সকলো ফালে ভাল হয় যাতে ৰিজাল্ট ভাল হ'লেতো সকলো ফালে ভাল হয় আমিতো আশাই কৰিছোঁ কিন্তু ভগৱানো চাব লাগিব নিশ্চিতভাৱে দেখিবলৈ পাইছে এনেধৰণে আৰু অকণমান মই ভিতৰৰ ভাগৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম ইতিমধ্যে ভিতৰলৈ শিক্ষাৰ্থীসকল সোমাই গৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হ'ব সেই অৱতীৰ্ণ শিক্ষাৰ্থীসকল ইতিমধ্যে ভিতৰলৈ তেওঁলোকক প্ৰৱেশ কৰিবলৈ দিয়া হৈছে আৰু দেখিবলৈ পাইছে যে বাহিৰত যিসকল অভিভাৱিকাসকল তেওঁলোকেও আচলতে খুব উৎসুকতাৰে বাট চাইছে যাতে পৰীক্ষাৰ প্ৰশ্ন কাকত এইবাৰ টান নাহক বা পৰীক্ষাৰ যিসমূহ প্ৰশ্ন আহে সেই প্ৰশ্নসমূহ প্ৰত্যেকেই আচলতে নিজ সন্তানে সুন্দৰকৈ লিখিব পাৰক সেই আশাৰে আচলতে সকলোৱে এনেধৰণে বাট চাই ৰৈছে আৰু দেখিবলৈ পাইছে ইতিমধ্যে ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে 9 বজাৰ লগে লগে আচলতে পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এনেধৰণে আচলতে এই পৰীক্ষাটোক লৈ আচলতে প্ৰত্যেকে যেনেধৰণে আচলতে উৎসুকতাৰে বাট চাই থাকে যেন সেই উৎসুকতাৰ অন্ত পেলাই আচলতে আমি যেনেধৰণে কৈছোঁ যে অসম বিদ্যালয় শিক্ষা পৰিষদেও আচলতে কোনো ধৰণৰ বেমেজালি বিসংগতি নোহোৱাকৈ এইবাৰ পৰীক্ষাটো তেওঁলোকে সুকলমে পতাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেয়েহে এনেধৰণে আচলতে আজিৰ এই পৰীক্ষাটোৰ বাবে সকলো ছাত্ৰ ছাত্ৰী বা অভিভাৱিকা সকলো তেওঁলোক আশাবাদী তেওঁলোক প্ৰত্যেকেই এনেধৰণে নিজ সন্তানক থবলৈ বৰ্তমান সময়ত ইয়াত আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে আপুনি দেখিবলৈ পাইছে সকলোৰে মুখত এমুকুৰা হাঁহি সেই হাঁহিলৈ তেওঁলোক ভিতৰলৈ সোমাই গৈছে আৰু আমিও ভাবোঁ যে প্ৰত্যেকৰে আচলতে এই যি পৰীক্ষা সেই পৰীক্ষাটো আচলতে সকলোৰে পৰীক্ষা ভাল হওক আৰু এটা কথা ক'ব লাগিব যে কাৰণ চাওক আপুনি কেৱল গুৱাহাটী মহানগৰীত যদি আমি চাওঁ যিসমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে প্ৰত্যেকটো বিদ্যালয়তে আচলতে এইবাৰ চৰকাৰী যিসমূহ বিদ্যালয় আছে উচ্চতৰ মাধ্যমিক সেই বিদ্যালয়সমূহত এইবাৰ কেন্দ্ৰ নিৰ্ধাৰণ কৰিছে চৰকাৰে পূৰ্বে যেনেধৰণে আচলতে যিসমূহ প্ৰাইভেট স্কুলত কেন্দ্ৰ আছিল কিন্তু সেই কেন্দ্ৰ এইবাৰ প্ৰাইভেট স্কুলত দিয়া নাই এইবাৰ চৰকাৰী স্কুলৰ যিসমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে সেই বিদ্যালয়সমূহত এইবাৰ কেন্দ্ৰ দিয়া হৈছে যাতে আৰু এইবাৰ যদি আমি চাওঁ পৰীক্ষাত কোনো ধৰণৰ খেলিমেলি বিসংগতি নোহোৱাকৈ প্ৰতিটো পৰীক্ষা হলতে CCTVও সংলগ্ন কৰা হৈছে যাতে পূৰ্বে যেনেধৰণে আমি বা যেনেধৰণে নকল বা এনেধৰণৰ যিখিনি পৰীক্ষাত আচলতে নহ'বলগীয়া বা কোনো যিসমূহ দিশসমূহ সেই পূৰ্বৰ পৰা যিসমূহ দিশ দেখিবলৈ পোৱা যায় সেইসমূহ দিশ এৰুৱাৰ বাবে আচলতে পূৰ্বেও আচলতে এই যি CCTVৰ ব্যৱস্থা সেই CCTVৰ ব্যৱস্থা কৰিছিল বিদ্যালয় শিক্ষা পৰিষদৰ ফালৰ পৰা বা অসম চৰকাৰৰ ফালৰ পৰা যিটো শিক্ষা বিভাগ আছে সেই শিক্ষা বিভাগে তেওঁলোকে যথোপৰিমাণে চেষ্টা কৰিছে যাতে পৰীক্ষাটো কোনো ধৰণৰ বেমেজালি বিসংগতি নোহোৱাকৈ আচলতে পৰীক্ষাটো যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে আচলতে দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ আপুনি দেখিবলৈ পাইছে যিসকল শিক্ষয়িত্ৰী সেই শিক্ষয়িত্ৰীসকলে খুব নিয়মানুবৰ্তিতাৰ মাজেৰে যি মূল দুৱাৰ আছে সেই মূল দুৱাৰত যি চিকিউৰিটি গাৰ্ড আছে তেওঁলোকে এজনৰ পাছত আন এজনক তেওঁলোকে সোমাই যাবলৈ দিয়া হৈছে তেওঁলোকৰ যিটো এডমিট কাৰ্ড আমি যেনেধৰণে মেট্ৰিকৰ বাবে যিটো এডমিট দিয়া হয় স্কুলৰ পৰা সেই এডমিট কাৰ্ড লৈ তেওঁলোকে সোমাই গৈছে এডমিট কাৰ্ড দেখুৱাৰ পাছত এজনকৈ শিক্ষাৰ্থীসকলক ভিতৰত সোমাবলৈ দিয়া হৈছে আৰু প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে ইতিমধ্যে ভিতৰত তেওঁলোকে ভিতৰলৈ সোমাই গৈছে আৰু কিছু সময়ৰ পিছতে যিহেতু 9 বজাৰ লগে লগে পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ব্যাপক এক উৎসাহৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী পিতৃ মাতৃ সমান্তৰালকৈ প্ৰতিগৰাকী শিক্ষাৰ্থীসকলেও আচলতে খুব এক তেওঁলোকে যেনেধৰণে সাজু হৈছিল পূৰ্বৰ পৰা তেওঁলোকে যেনেধৰণে সাজু হৈছিল সেই সাজুৰ তেওঁলোকে এতিয়া তাৰ বাবে তেওঁলোকে সাজু হৈছে আৰু কিছু সময়ৰ পিছতে 9 বজাৰ লগে লগে যিহেতু পৰীক্ষা অনুষ্ঠিত হ'ব আৰু সেই পৰীক্ষাৰ বাবে ইতিমধ্যে সম্পূৰ্ণৰূপে যেনেধৰণে বিভাগে ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা অনুযায়ী বেমেজালি বিশৃংখল নোহোৱাকৈ এই পৰীক্ষাৰ বাবে তেওঁলোক সাজু হৈছে সমান্তৰালকৈ শিক্ষাৰ্থীসকলো দেখিবলৈ পাইছে তেওঁলোকেও খুব সুন্দৰকৈ পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে সাজু হোৱা পৰিলক্ষিত হোৱা দেখা গৈছে হয় মৌচুমী গগৈ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আপুনি সামগ্ৰিক পৰিৱেশ দেখুৱালে পৰৱৰ্তী সময়ত আপোনাৰ সৈতে পুনৰ সংযুক্ত হ'ম